নমস্কাৰ এক খবৰ সবিশেষ ষ্টুডিঅত মই প্ৰাঞ্জল 5 দিনৰ আৰক্ষীৰ জিম্মালৈ জেডব্লিউ কেলেংকাৰীৰ 5 অভিযুক্ত আৰক্ষীৰ জিম্মাত নীল নক্ষত্ৰ দাস তেওঁৰ পিতৃ ডক্টৰ জ্যোতিৰ্ময় দাস আৰক্ষীৰ জিম্মাত আয়ন ডিজিটেল জোনৰ পৰীক্ষা নিৰীক্ষক হেমেন্দ্ৰনাথ শৰ্মা লগতে আয়ন ডিজিটেল জোনৰ কৰ্মচাৰী প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক 5 অভিযুক্তৰ জামিন আবেদনক খাৰিজ কৰে কামৰূপ সিজিএম আদালতে আজৰা আৰক্ষীয়ে বিচাৰিছিল 7 দিনৰ বাবে জিম্মাত 5 অভিযুক্তৰ জামিন আবেদন খাৰিজ কৰিছে সিজিএম আদালতে আৰু 7 দিনৰ জিম্মাৰ সলনি 5 দিনৰ জিম্মাত তেওঁলোকক পঠিওৱা হৈছে আমি পুনৰ জনাইছো জেডব্লিউ কেলেংকাৰীৰ 5 অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে জেৰা চলিব তেওঁলোকৰ ওপৰত আৰক্ষীৰ জিম্মাত গল নীল নক্ষত্ৰ দাস তেওঁৰ পিতৃ ডক্টৰ জ্যোতিৰ্ময় দাস লগতে আয়ন ডিজিটেল জোনৰ পৰীক্ষা নিৰীক্ষক হেমেন্দ্ৰনাথ শৰ্মা আয়ন ডিজিটেল জোনৰ কৰ্মচাৰী প্ৰাঞ্জল কলিতা আৰু হিৰুকমল পাঠক 5 অভিযুক্তৰ জামিন আবেদনো খাৰিজ কৰিছে কামৰূপ সিজিএম আদালতে আজৰা আৰক্ষীয়ে বিচাৰিছিল 7 দিনৰ বাবে জিম্মাত কিন্তু তেওঁলোকক 5 দিনৰ জিম্মাত দিয়া হৈছে আনে গুৰুত্বপূৰ্ণ খবৰ এআইডিসিৰ মুখ্য বিত্তীয় নিয়ন্ত্ৰকক এবাৰ গ্ৰেপ্তাৰ কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে ওম প্ৰকাশ আগৰৱালাক 15 কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগত আগৰৱালাক গ্ৰেপ্তাৰ কৰা হৈছে বিষয়াগৰাকী ক্ৰাইম ব্ৰাঞ্চৰ মাৰাথন জেৰা চলি আছে এবাৰ এআইডিসিৰ মুখ্য বিত্তীয় নিয়ন্ত্ৰকক গ্ৰেপ্তাৰ কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে ওম প্ৰকাশ আগৰৱালাক 15 কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগতে আগৰৱালাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৰ্তমান ক্ৰাইম ব্ৰাঞ্চে মাৰাথন জেৰা চলাই আছে এইগৰাকী ওম প্ৰকাশ আগৰৱালাৰ ওপৰত এআইডিসিৰ বিত্তীয় কেলেংকাৰী সংগঠিত কৰিছিল এইগৰাকী মুখ্য বিত্তীয় নিয়ন্ত্ৰকে 15 কোটি টকাৰ বিত্তীয় কেলেংকাৰী সংগঠিত কৰিছিল যাৰ অভিযোগতে তেওঁক ক্ৰাইম ব্ৰাঞ্চে জিম্মাত লৈছে আৰু মাৰাথন জেৰা চলাই আছে নাম এওঁৰ ওম প্ৰকাশ আগৰৱালা বিটিআৰ নিৰ্বাচনৰ প্ৰাক্ষণত চিৰাঙত পুনৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে ৰাণীপুৰ আৰু আমলাইগুৰিত উদ্ধাৰ হৈছে বৃহৎ অস্ত্ৰ শস্ত্ৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে এটা AK সিৰিজৰ ৰাইফল 7টা পিস্তল এটা পেন পিস্তল 2টা গ্ৰেনেড আৰু বহু পৰিমাণৰ গুলি ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় এই অস্ত্ৰ শস্ত্ৰখিনি অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলিছিল এই অভিযান বিটিআৰ নিৰ্বাচনৰ প্ৰাক্ষণত চিৰাঙত পুনৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে ৰাণীপুৰ আৰু আমলাইগুৰিত উদ্ধাৰ হৈছে বৃহৎ অস্ত্ৰ শস্ত্ৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে এটা AK সিৰিজৰ ৰাইফল 7টা পিস্তল এটা পেন পিস্তল 2টা গ্ৰেনেড আৰু বহু পৰিমাণৰ গুলি ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় এই অস্ত্ৰ শস্ত্ৰখিনি অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলিছিল এই অভিযান কিছুদিন ধৰি আমি অলপ এটোৰ ওপৰত কাম কৰি আছিলোঁ যে মানে 2-3 জায়গাত ওয়েপন ৰাখা আছে বুলি খবৰ আহি আছিল কিন্তু কনফাৰ্ম হোৱা নাছিল কালি ৰাতি অলপ কনফাৰ্মেশ্যন হোৱাৰ পিছত আৰ্লি মৰ্নিং আমাৰ এডিশনাল SP হেডকোৱাৰ্টাৰ DSP হেডকোৱাৰ্টাৰ CI ৰুণিখাটা আৰু আমাৰ শান্তিপুৰ এণ্ড ৰুণিখাটা PSO ষ্টাফ তেওঁলোকে অপাৰেট কৰিলে 2 জায়গাত আমলাইগুৰি বুলি জেগা এটাত জংগলত এক জায়গাত AK-47 এটা 2টা মেগজিন 50টা ৰাউণ্ড লাইভ এমুনিশ্যন আৰু এটা পেন পিস্তল পোৱা হৈছে তাৰ পিছত আৰু এটা বেলেগ জেগাত আমলাইগুৰি তাৰ ৰাণীপুৰত গৈ পেলাই তাত 7টা পিস্তল উইথ মেগাজিন আৰু 20 ৰাউণ্ডছ অফ এমুনিশ্যন আৰু 2টা চাইনিজ গ্ৰেনেড পোৱা হৈছে গতিকে এইখিনি লিগালি উইটনেছ ইণ্ডিপেণ্ডেণ্ট তাৰে গাঁৱৰ মানুহ ওচৰত ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ সন্মুখত চিজাৰ কৰা হৈছে আৰু প্ৰপাৰ লিগেল একশ্যন ইয়াৰ ওপৰত লোৱা হ'ব বিটিআৰ নিৰ্বাচনৰ পিছতে বিজেপিৰ মিত্ৰতা সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত ল'ব BPF দলে বিটিআৰ নিৰ্বাচনক লৈ 2 মিত্ৰ দল বিজেপি আৰু BPFৰ মাজত দূৰত্ব বৃদ্ধি পাই গৈ থকাৰ সময়তে চিৰাঙৰ কয়লা ময়লাত আয়োজিত নিৰ্বাচনী সভাত এই মন্তব্য কৰে হাগ্ৰামা মহিলাৰী আনহাতে BPFৰ নেতৃত্বৰ মাজত সংঘাত থকাৰ অভিযোগ অস্বীকাৰ কৰিলেও একাংশৰ মাজত ব্যক্তিগত সংঘাত থাকিব পাৰে বুলি মন্তব্য দলৰ সভাপতি হাগ্ৰামাৰ মিত্ৰতাটো চলি আছে থাকা নাথাকা প্ৰশ্ন নাহে আজিৰ দিনত কুৱেশ্যন নাহে BTC নিৰ্বাচনটো যাব দিয়ক ইয়াৰ পিছত আমি আলোচনা কৰিম বিভিন্ন পক্ষত ইতিমধ্যে কৈছিলে যে 27 পিছত গভৰ্ণৰ ৰুল থাকিলে নাই গভৰ্ণৰ ৰুলটো যোৱাকালিলৈকে আছিল আজি টিল ইলেকশ্যন এক্সটেনশ্যন মানে 1 উইক ডিচেম্বৰত ইলেকশ্যন হোৱাৰ অলৰেডি কেবিনেট ডিচিশ্যন হৈ গ'ল সেইটো মই গম পাইছোঁ সেইকাৰণে ইলেকশ্যনলৈকে গভৰ্ণৰ ৰুলে থাকিব
মণিপুৰ বিধানসভাৰ উপ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী মণিপুৰৰ ৱাংগুইত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই চলালে নিৰ্বাচনী প্ৰচাৰ ৱাংগুইত বিশাল জনসভাত সম্বোধন কৰি এনপিপিৰ প্ৰাৰ্থী খুৰাইজাম লোকেন সিং জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰিলে কনৰাড চাংমাই লগতে কংগ্ৰেছ বিজেপি সমালোচনা মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৱাংগুই সমষ্টিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰত কনৰাড চাংমাৰ লগতে উপস্থিত থাকে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী শক্তি মন্ত্ৰী তথা মণিপুৰ এনপিপিৰ কেইবাগৰাকীও নেতা working and ensuring that wherever there is a possibility where we can give a good fight and also win, we have selected those constituencies. This is a by-election, it's not a general election. So therefore it has to be done in a very strategic manner. We felt that in Loken's constituency in Wonghoi, it is a good constituency for us and we had lost the last election with a very small margin. We are focused on that constituency and we are working very hard to ensure that we win that. Yes, absolutely. He's got the full support of the people and the people of the constituency are also very upset with the ex-MLA for having resigned after getting the mandate of the people. So I think all these sentiments will definitely work in the favor of the NPP and we are confident that we'll win the election. তেজপুৰত কৰোনাৰ প্ৰতি সজাগতা অনাৰ লক্ষ্য আৰক্ষী পতাকা দিৱসৰ লগত সংগতি ৰাখি অসম আৰক্ষীৰ দ্বাদশ আৰক্ষী বাহিনীক সজাগতামূলক কাৰ্যসূচী জামুগুৰি হাতত সংগীত পৰিৱেশনেৰে কৰোনাৰ প্ৰতি সজাগতা অনাৰ চেষ্টা কৰিলে আৰক্ষীয়ে দ্বাদশ অসম আৰক্ষী বাহিনীৰ বাদ্যযন্ত্ৰীসকলে তেজপুৰ কোৰ্ট চাৰিআলিত পৰিৱেশন কৰা সংগীতে খন্তেকৰ বাবে আপ্লুত কৰি তোলে সকলোকে অসম আৰক্ষীৰ পতাকা দিৱস উপলক্ষে সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাতো বিভিন্ন অঞ্চলত আমি বেন টিমৰ এটা প্ৰদৰ্শন হৈছে আৰু ইয়াৰ লগতে কোভিড সজাগতাও ইয়াৰ লগতে কৰা হৈছে গতিকে বিভিন্ন কাৰ্যসূচীৰ মৰ্মে আজি আমাৰ শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ অঞ্চলত আজি এই প্ৰদৰ্শন কৰা হৈছে আৰু বাতৰিখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ মাজুলীৰ ঐতিহাসিক ৰাস মহোৎসৱত কৰোনা মহামাৰীৰ মুখ্য আঘাত হয় ভংগ হ'ব পৰম্পৰা নহলে ৰাসৰ পৰা বাদ পৰিব শিশু আৰু বয়োজ্যেষ্ঠ কিন্তু শিশু আৰু বয়োজ্যেষ্ঠ শিল্পী অবিহনে কেনেকৈ হ'ব মাজুলীৰ ৰাস কোভিডে ভংগ কৰিব মাজুলীৰ ঐতিহাসিক ৰাস পৰম্পৰা শিশু আৰু বয়োজ্যেষ্ঠ শিল্পী অবিহনে কেনেকৈ পাতিব ৰাসলীলা প্ৰশাসনৰ কঠোৰ নীতি নিৰ্দেশনাই বিপাঙত পেলাইছে ৰাস উদ্যোক্তাক হয় পৰম্পৰা ভংগ নহয় বাদ দিব লাগিব শিশু আৰু বয়োজ্যেষ্ঠ শিল্পীৰ অংশগ্ৰহণ অন্যথা উদযাপন কৰিব নোৱাৰিব ৰাস মহোৎসৱ বৃহস্পতিবাৰে মাজুলীৰ উপায়ুক্তৰ সভাকক্ষত জিলাখনৰ 52টা ৰাস মঞ্চ উদ্যোক্তাৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় কোভিড-19ৰ ভয়াবহ প্ৰভাৱ তথা সংক্ৰমণে সৃষ্টি কৰা এই জটিল সময়ত ৰাসলীলাৰ দৰে বৃহৎ মহোৎসৱ কেনেদৰে অনুষ্ঠিত কৰিব তাক লৈ প্ৰশাসন আৰু উদ্যোক্তাৰ মাজত এক আলোচনা অনুষ্ঠিত হয় এই সম্পৰ্কত প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনাই বিপাঙত পেলাইছে উদ্যোক্তাসকলক শিশুক নহ'লেতো ৰাস অনুষ্ঠিত নহয় ৰাস মানে আমাৰ মহাৰাসখনেই ৰাস এইটো আচলতে প্ৰকৃত শুদ্ধ কথা হ'লেও তাৰ লগত নন্দালয় গোষ্ঠলীলা কংসালয় এইকেইটা আমাৰ মাজুলীৰ মঞ্চসমূহত বা সত্ৰসমূহত সন্নিৱিষ্ট কৰি আহিছে গতিকে এটা শিশু নথকাৰ সেই অংশকেইটাই হ'ল কংসালয় আৰু মহাৰাস গতিকে মাজৰ অংশসমূহ যদি আমি বাদ দি পেলাই শিশুসকলক বাদ দি যদি ৰাস অনুষ্ঠিত কৰিবলগীয়া হয় তেতিয়াহ'লে মাজুলীৰ ৰাসৰ যিটো পৰম্পৰা সেই পৰম্পৰাটো বিঘ্নিত হ'ব ৰাস মহোৎসৱক লৈ এতিয়ালৈকে পৃথকে কোনো নীতি নিৰ্দেশনা প্ৰস্তুত কৰা নাই জিলা প্ৰশাসনে পূৰ্বৰ কোভিড প্ৰটকল অনুযায়ী ৰাস অনুষ্ঠিত কৰা সহজ নহয় যাৰ বাবে শিশু আৰু বয়োজ্যেষ্ঠ শিল্পীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব ৰাস মহোৎসৱ তথা অভিনয়ত বিশেষকৈ শিশুৰ অভিনয় অবিহনে কোনো কাৰণতে অনুষ্ঠিত কৰিব নোৱাৰি শ্ৰীকৃষ্ণৰ ৰাসলীলা তাৰোপৰি ৰাসৰ অংগক বাদ দি ঐতিহাসিক পৰম্পৰাক ভংগ কৰি ৰাস উদযাপন কৰিবলৈ অমান্তি প্ৰকাশ কৰিছে কেইবাখনো ৰাসৰ উদ্যোক্তাই আমাৰ অতিব গুৰুত্বপূৰ্ণ এটা খণ্ড হৈছে
শিশুলীলা। গতিকে সেই শিশুলীলা খণ্ডটো যদি আমি আঁতৰাই দিয়া হয় তেতিয়া সম্পূৰ্ণ ৰাস নহ'ব। গতিকে আমি ভাবোঁ শিশুলীলা খণ্ডটো হ'লে সম্পূৰ্ণ ৰাসখন হ'ব। এই বিষয়ত আমি প্ৰশাসনক ৰাইজৰ লগত আলোচনা কৰিম আৰু প্ৰশাসনক আমি অনুৰোধ জনাম তেখেতসকলে বিবেচনা কৰি নিশ্চয় এইটো এটা সঠিক উত্তৰ তেখেতসকলে দিব। ইফালে পূৰ্বৰ কোভিড প্ৰটকলতে অটল মাজুলীৰ জিলা প্ৰশাসন। প্ৰতিখন ৰাস মঞ্চই মানিব লাগিব কোভিড প্ৰটকল। নীলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰবৰ পৰা পাকিস্তান, বাংলাদেশ হৈ অসমৰ সভ্যতাৰ ওপৰত চলিছে পৰিকল্পিত আক্ৰমণ। মিয়া মিউজিয়াম, মিয়া কবিতা, আৰবিক ভাষাৰ বেনাৰ প্ৰসংগক লৈ এনেদৰেই ধেমাজিত সৰব হৈ পৰিল মন্ত্ৰী হিমন্ত বিশ্ব। মিয়া কবিতা, আৰবী পতাকাৰ পিছত মিয়া মিউজিয়াম পৰিকল্পিত এজেণ্ডাৰ পৰিণতি বুলি দাবী কৰি মোগলৰ বিৰুদ্ধে ৰাইজক একগোট হৈ যুঁজাৰ আহ্বান মন্ত্ৰীগৰাকীৰ। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা। নমস্কাৰ, শুভৰাত্ৰি। এয়াতো নহয় হাঁহি তামচাৰ জীৱন জৰুৱা গান, এতিয়া জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ গান। আমাৰ বাবে, অসমৰ ভৱিষ্যতৰ বাবে আমাৰ হাতত মাত্ৰ 10টা বছৰ সময় আছে। বিজেপিৰ বাবে ইলেকশ্যন কি? ইলেকশ্যন আমাৰ বাবে টিকটৰ ৰাজনীতি নহয়। ইলেকশ্যন আমাৰ বাবে নতুন পুৰণিৰ ৰাজনীতি নহয়। ইলেকশ্যন আমাৰ বাবে মোগলৰ ঘৰুৱাৰ বাবে এঘৰী ৰণ, আৰু সেই ৰণত আমি সকলোকে নাম। আজমল সভ্যতাৰ প্ৰবক্তা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাজু মোগলৰ বিৰুদ্ধে এঘৰি যুঁজিবলৈ। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকগৰাকী সদস্যই সংকল্প ল'ব, আমাৰ শৰীৰত শেষ বিন্দু তেজ থকালৈকে আজমলৰ বাহিৰে আমি দিছপুৰৰ ওচৰ চাপিব নিদিওঁ। সেই সংকল্পৰে ভাৰতীয় জনতা পাৰ্টীয়ে 21ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব। সমালোচনা অজিত ভূঞাকো। আমি ইতিহাসৰ পৰা শিকিব লাগিব। মান নিজে নিজে অহা নাছিল, বদনে আনিছে। অসমৰ ওপৰত যিমান আক্ৰমণ হৈছে, ভাৰতৰ সভ্যতা সংস্কৃতিৰ ওপৰত যিমান আক্ৰমণ হৈছে, সেই গোটেই আক্ৰমণৰ আঁৰত কৰবাত নহয় কৰবাত আমাৰ নিজৰ বংশৰ মানুহ লুকাই আছে। উজনি অসম দখলৰ লক্ষ্যৰে শদিয়াৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অংশগ্ৰহণ কৰিলে ধেমাজিত অনুষ্ঠিত হৈ থকা বিজেপিৰ OBC মৰ্চাৰ কাৰ্যনিৰ্বাহকত। আজি অসমত মিয়া কবিতা, মিয়া মিউজিয়াম, আমাৰ সভ্যতা আৰু সংস্কৃতিৰ ওপৰত আক্ৰমণ হৈছে। ব্যক্তিক লৈ আক্ৰমণ হোৱা নাই, আমাৰ সমস্ত সভ্যতা সংস্কৃতিটোৰ ওপৰত আক্ৰমণ হৈছে। ইফালে ধেমাজিত উপস্থিত হোৱাৰ সময়ত আহোম স্বৰ্গদেউ চুকাফাৰ দ্বিতীয় ৰাজধানী হাবুঙত পূজা অৰ্চনা আগবঢ়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাবুঙৰ কাষতে এখন জনগোষ্ঠীয় গাঁও নিৰ্মাণৰ কথাও ঘোষণা কৰে। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট।